নমস্কাৰ, মই এছ.এ. নিউজ চেনেলৰ পৰা পূৰবী ডেকা। মই আজি গুৱাহাটী কামৰূপ জিলাৰ সোণাপুৰত থকা জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ নামদান কেন্দ্ৰত উপস্থিত আছোঁ। ইয়াত প্ৰতিটো মাহতে সৎসং হয় আৰু আমি এবাৰ ভিতৰলৈও যাব চেষ্টা কৰিম আৰু ইয়াত বহুতো ভিৰ দেখা পাইছোঁ। গাড়ী বাহিৰত বহুতখিনি আছে, তো আমি ভিতৰলৈ গৈ ইয়াৰ শ্ৰদ্ধালুৰ পৰা অকণমান জানিব বিচাৰিম। আহকচোন আপোনালোকেও, আৰু লগতে মোৰ কেমেৰামেনক অনুৰোধ কৰিম ইয়াৰ ভিতৰৰ দৃশ্যটো এবাৰ দেখুৱাবৰ কাৰণে। এয়া আমি দেখিবলৈ পাইছোঁ ভিতৰত গাড়ীৰ বহুতখিনি ভিৰ হৈ আছে আৰু মোৰ কেমেৰামেনক দেখুৱাবলৈ অনুৰোধ কৰিম ভিতৰৰ পৰিৱেশটো এবাৰ। আৰু ভিতৰত সৎসংটো আৰম্ভ হৈ আছে। আহকচোন চাওঁ ভিতৰৰ এবাৰ পৰিৱেশটো। বহুতখিনি ভিৰ দেখিবলৈ পাইছোঁ গাড়ীৰ। ইয়াত বহুত দূৰ দূৰণিৰ পৰা বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা শ্ৰদ্ধালুসকল আহি আছে। তো ভিতৰত এবাৰ যাওঁ, আমিও চেষ্টা কৰোঁ আৰু ইয়াৰ শ্ৰদ্ধালুসকলৰ পৰা মনৰ কথা জানিব চেষ্টা কৰিম। এতিয়া আমি সৎসংস্থলীত আহিছোঁ। আমি দেখিবলৈ পাইছোঁ বহুতখিনি ভিৰ হৈ আছে আৰু কেমেৰামেনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু ইয়াতে আমি শ্ৰদ্ধালুৰ ওচৰলৈ যাব বিচাৰিছোঁ। আহকচোন তেওঁৰ পৰা জানো দুই এষাৰমান আমি। তোমাৰ নামটো? মোৰ নামটো শ্ৰী দুলুমণি কাকতি। তুমি ক'ৰ পৰা আহিছা? মই বেলতলাৰ পৰা আহিছোঁ। তুমি কি প্ৰতিদিনে আহা নেকি? মই সৎসং যেতিয়া হয় তেতিয়া আহোঁ। আৰু তুমি এই জ্ঞানটো ক'ৰ পৰা পালা আৰু কেনেকৈ প্ৰেৰণা পালা? কোনোবাই নে তোমাক জোৰ কৰিছে জ্ঞানটো লোৱাৰ কাৰণে, নে তুমি নিজে লৈছা? মই নিজে লৈছোঁ। মোৰ দেউতাৰ ওচৰত এজন মানুহ আহিছিল, তেওঁ মানে এই ভক্তি মাৰ্গৰ কিতাপ দি আছিল। তো কিতাপ দিওঁতে এখন কিতাপ আছিলে, জীৱনৰ সুগম পথ নামৰ কিতাপ এখন আছিল। তো সেইখন মোৰ দেউতাই পঢ়িছিলে। তাৰপিছত মোৰ দেউতা সদায় পঢ়ি থাকে। তেতিয়া মই ভাবোঁ কি পঢ়ি আছে এইখন, মানে পূৰা মোৰ দেউতা ভালদৰে দেখা নাপায় চকু দি, তো চশমা লৈ পঢ়ি থাকে। তো মই তেতিয়া ক্লাছ 10ত আছিলোঁ। তাৰপৰা মোৰ মেট্ৰিক চলি আছিলে সেইটো টাইমত। তাৰপৰা মোৰ দেউতাই মানে সেইটো পঢ়ি থাকে। তো মই ভাবি থাকোঁ কি ইমান কেনেকৈ মনোযোগ দি পঢ়ি আছে। মানে বাকী আগতে মোবাইল চোবাইল চাইছিলে, কিন্তু সেইটো যেতিয়া পঢ়ি থাকে পূৰা গুৰুত্ব দি, তাত ময়ো সেইখন পঢ়া হ'লোঁ। হোৱাৰ পাছত 2023 তাৰপিছত জুলাই মাহৰ 28 তাৰিখে মোৰ দেউতাই আমাক ক'লে কি নাম দীক্ষা ল'ব লাগে ইয়াতে। তাত মই জ্ঞানটো বুজিলোঁ। আমাৰ গোটেই পৰিয়ালটো আহিলে ইয়াতে সোণাপুৰত আহি কিনে নামদান কেন্দ্ৰত আহি যোগাযোগ কৰিলে ভকতৰ লগত। তাত আমি নাম দীক্ষা ল'লোঁ গোটেই পৰিয়ালটোৱে। আৰু আমি দেখিব পাৰোঁ তোমাৰ বয়সত এতিয়া বহুত মানে ধৰা নাচ গান কৰি ঘূৰি ফুৰে। তোমাৰ তেনেকুৱা কৰিবলৈ মন নাযায় নেকি? মোৰ সেইবোৰ এতিয়া মন নাযায়, কাৰণ কিছুমান মানে ৰিয়েলিটি হয় এইবোৰ, যোনবিলাক একচেপ্ট কৰিব লাগিব। তো গুৰুজী যোনবিলাক মানে নিয়ম নীতি কৈছে তাতে এইবিলাক ইনক্লুড নাই। ঠিক আছে, ধন্যবাদ। ধন্যবাদ। নমস্কাৰ বন্ধু। নমস্কাৰ, মোৰ নাম প্ৰিয়ংকা দাসী। তুমি ক'ৰ পৰা আহিছা? মই বশিষ্ঠ চাৰিআলিৰ পৰা আহিছোঁ, আছাম। আমি দেখিবলৈ পাইছোঁ ইয়াত বুলিয়ে নহয়, অসমৰ বহুতকেইখন ডিষ্ট্ৰিক্টত প্ৰতিটো মাহতে সৎসং হয় আৰু আমি প্ৰায় দেখিবলৈ পাওঁ যে তোমাৰ বহুত মানুহে দেৱ দেৱী মন্দিৰত যায় পূজা অৰ্চনা কৰে, আৰু তোমালোকে ইয়াত সৎসংত আহা। ইয়াৰ কাৰণটো কি অকণমান জনাবা নেকি? ইয়াৰ কাৰণটো হৈছে মই ইয়াত সন্ত ৰামপালজী মহাৰাজৰ অনুকূল সৎভক্তিৰ কথা জনোৱা হয় আৰু আমাক সঠিক পথ দেখুওৱা হয়, আৰু ইয়াৰ জৰিয়তে আমি বহুতো মানে লাভ পাব পাৰোঁ। আৰু সন্ত ৰামপালজী মহাৰাজৰ গুৰু দীক্ষাৰ দ্বাৰা আমি বহুতো লাভ মানে পৰিয়ালৰ লগতে আমি সকলোৱে সৎভক্তি আৰু আমি নিজৰ সঠিক পথ বাছি ল'ব পাৰোঁ। হয়, আৰু ইয়াত তুমি সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ কিবা লাভ পাইছা নেকি? কিবা তোমাৰ পৰিৱৰ্তন আহিছে নেকি এনেকুৱা? হয়, ইয়াতে মই সন্ত ৰামপালজী মহাৰাজৰ গুৰু দীক্ষা লোৱাৰ পৰাই মোৰ পঢ়া পাতিৰ লগতে মোৰ ঘৰৰ অৱস্থাও বহুতখিনি মানে ভাল হৈছে আৰু বহুতখিনি মানে আগুৱাই যাবলৈ সক্ষম হৈছে। ধন্যবাদ ভণ্টি। ধন্যবাদ। হয়, আমি ইয়াত আহি এটা কথাই জানিব পাৰিলোঁ, ইয়াত কোনো জাতি ভেদ নাই। সকলো ধৰ্মৰ লোকে আহি ইয়াত শান্তিপূৰ্ণভাৱে সৎসং শুনি আছে, আৰু আপোনালোকেও আহিব পাৰে। সকলো আহি ইয়াত জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ আধ্যাত্মিক জ্ঞান জানি লৈ নিজৰ কল্যাণ কৰিব পাৰে। সকলো আহিব পাৰে। ধন্যবাদ।